মই কাৰ্বি আংলং ৰাইজৰ হৈ বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগতে আমাৰ পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। কাৰণ আমাৰ কাৰ্বি আংলঙৰ আমাৰ জ্যেষ্ঠ আৰু ফেমাছ গায়িকা সকলোৰে সন্মানীয় আদৰৰ আমাৰ পখিলা লেখথেপী ডাঙৰীয়ানী পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰাৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আন্তৰিক ধন্যবাদ দিছোঁ। কাৰণ আপোনালোকে জানে পখিলা লেখথেপী ডাঙৰীয়ানী লতা মঙ্গেশকাৰ যেনেকা ভাৰত আৰু পৃথিৱীখনত ফেমাছ বিখ্যাত গায়িকাৰ নিচিনা এনেধৰণৰ তেখেতে গীত গাইছিলে সেই সময় আৰু তেখেতৰ গীতবিলাকৰ যিবিলাকৰ অৰ্থবিলাকত আপোনালোকে গম পাব যে চিৰদিনলৈকে সেই গানবিলাকৰ যাতে কোনো চিৰদিনলৈকে তেওঁলোকে গানটো যাতে সেই পখিলা লেখথেপী ডাঙৰীয়াই যিটো গায় তেওঁ চিৰদিন কাৰণে ৰৈ যাব কাৰ্বি আংলং আৰু ভাৰতৰ বা অসমৰ কাৰণে। কাৰণ তেখেতৰ আৱাজ যিটো তেখেতৰ গীত গায় সকলোৱে ভাল লাগে। আৰু লতা মঙ্গেশকাৰ যেনেকৈ গান গায় ঠিক তেনেধৰণৰ তেখেতেও গান গায়। গতিকে মোৰ ফালৰ পৰা বা কাৰ্বি আংলং ৰাইজৰ ফালৰ পৰা বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই তেখেতক আন্তৰিক অভিনন্দন জনাইছোঁ, শলাগ জনাইছোঁ। লগতে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰাষ্ট্ৰপতিক আন্তৰিক ধন্যবাদ দিছোঁ কাৰ্বি আংলং ৰাইজৰ। আমাৰ বহুত গৌৰৱ কাৰ্বি আংলঙৰ কাৰণে। বিশেষকৈ মই ইয়াৰ এজন কাৰ্বি হিচাপে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সকলো কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীত বসবাস কৰা লোকৰোতো গৌৰৱ কৰিছে যে তেখেতক দিয়াটো যোগ্য আৰু যোগ্য মানুহৰ কাৰণে যিটো পদ্মশ্ৰী বঁটা দিয়াটো সেইটো যোগ্য কাৰণে বাছি লৈছে বুলি আমি ভাবিছোঁ। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি সহায় সহযোগিতা কৰিব লাগে তেখেতে অসম গৌৰৱ এৱাৰ্ডো পাইছে। তেতিয়া তেখেতে থাকিবলৈ ঘৰৰ অৱস্থা বেয়া। ময়ো গোটেইখিনি সেই এৱাৰ্ড যোৱা সময়ও মই খৰচ পাতি গোটেইখিনি বহন ময়ে কৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা। আৰু যিটো ব্যক্তিৰ ফালৰ পৰা যি সহায় সহযোগিতা কৰিব লাগে মই কৰি আহিছোঁ। লগতে তেখেতৰ থাকিবৰ কাৰণে এটা ঘৰ বনাব লাগে বুলি মই এটা ঘৰো বনাই দিছোঁ। এই ঘৰটো মই অতি সোনকালে 3-4 মাহৰ ভিতৰত মই শেষ কৰিবৰ কাৰণে মই চেষ্টা কৰিম।